বৰ কম কথা নহয় সাহিত্য চৰ্চা কৰাটো, কিন্তু তেওঁ হয়তো আকৌ শব্দৰ মাজলৈ ঘূৰি আহিছে। আৰু প্ৰথমেই হ'ল নদী মোৰ আজন্ম প্ৰেম, নৈয়ে সভ্যতা গঢ়ে সভ্যতা ভাঙে। সিন্ধু নদীৰ পাৰত গঢ়ি উঠা সেই আৰ্য সভ্যতাৰ বাবেই ভাৰতীয় সভ্যতাই আচলতে বিশেষ উত্থান ঘটিছিল আৰু পতনো ঘটিছিল নৈৰ জৰিয়তেই। মোৰ তেজৰ গলিচা গলে তোমাৰ খোজৰ পদুম পাই পাই। সঞ্চালক মহোদয়, মতি চৰধাৰ জ্যোতিৰেখা বাইদেউ, মহেন্দ্ৰনাথ হাজৰিকা দাদা, আমাৰ নদী মোৰ আজন্ম প্ৰেম এই কাব্যগ্ৰন্থখনৰ ৰচয়িতা ৰঞ্জু দাসদেৱ, মোৰ সন্মুখত থকা বৰেণ্য ব্যক্তিসকল সকলোকে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। কবিতা ভাল পাওঁ আচলতে। এইখন মোৰ তৃতীয়খন কাব্যগ্ৰন্থ। আপোনাসকলে এই কিতাপখন আপোনালোকে মৰমৰ চকুৰে চাব বুলি মই আশা কৰিছোঁ, মৰম কৰিব বুলি আশা কৰিছোঁ। মই বেছি কথা নকওঁ। কবিতা আচলতে কোনো নিলিখে, হৃদয়তে লিখা থাকে। পৰ্বতত লিখা থাকে নদীৰ ঠিকনা, যিদৰে হৃদয়ত লিখা থাকে হৃদয়ৰ ঠিকনা। চকু পানীখিনি শেষ কৰি তোমাৰ কাষলৈ নাযাওঁ, প্ৰেম মোৰ অনন্ত অশ্ৰুপাত। কথা ক'বলৈ বহুত মন আছিল, কিন্তু সময় নিশ্চয় কম বুলি কৈছে। মই আচলতে বেলেগ ধৰণে আৰম্ভ কৰিব বিচাৰিছিলোঁ।